তো পানৰ গছ লগাইছে, গ্ৰোথ হোৱা নাই। আদা লগাইছে, আদা ডাঙৰ নহয়, ক্ষীণ ক্ষীণ হৈ থাকে। চাওক মোৰ আদাবিলাক কিমান ডাঙৰ ডাঙৰ হৈছে। মই আদা কিন্তু বস্তাত লগাই বহুত ভাল পাওঁ। তো কলগছৰ কলবিলাক যদি ডাঙৰ নহয়, সৰু থাকোঁতে যাতে কল আহে। চাওক কল যদি এনেকুৱা হৈ যায়, একদম সৰু সৰু হৈ যায়, কলগছ সৰু থাকোঁতে যাতে আমি কলৰ যিটো হেৰি আছে ইমান ডাঙৰ বনাব পাৰোঁ। অমিতা গছ ৰুইছোঁ, সৰু থাকোঁতে ফলন নহয়, 2-3 ফুট ডাঙৰ হওঁতে যাতে যথেষ্ট পৰিমাণে অমিতা লাগে। লেবু গছ লগাইছোঁ, কিন্তু লেবু গছত ফলন যদি নহয়, পাতবিলাক একদম কেঁকুৰি মেকুৰি যায়। তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম পিকআপ। হিউমিক এচিড 98%, ফলভিক এচিড থাকে 2%। এইটো আমি ঘৰত থকা যিবিলাক ফল মূল গছ আছে, এইবিলাক গছৰ গুৰিত অকণমান পানীৰ লগত পাৰ লিটাৰত 1 গ্ৰাম ঔষধ মিক্স কৰি যদি দি দিব পাৰোঁ, তো আপোনালোকে ৰিজাল্ট নিজে নিজেই জানিব পাৰিব। ইয়াত অলৰেডি লিখা আছে, চাব পাৰিছে, 1 গ্ৰাম পাৰ লিটাৰ অফ ৱাটাৰ। তো এইটো পেকেজৰ পৰা ওলাই এতিয়া কাটি ল'ব। চাব, এতিয়া কাটি 1 গ্ৰামমান ঔষধ পাৰ লিটাৰ পানীত মিক্স কৰিব। অলপখিনি ঢালি দিব, 1 গ্ৰাম। বাছ 1 গ্ৰাম হৈ গ'ল। এই ঔষধখিনি বা দানাটো যে দিলে, পিকআপ দানাটো দিয়াৰ লগে লগে চাওক যাদু এটা চাব পাৰিব হা। আপোনালোকে চাব যাদু। পানীটো চাইছে কেনেকুৱা হৈ গ'ল, এয়া মিক্স আপ হৈ গ'ল। এনেকৈ ধৰক পাণৰ গছ, এয়া চাওক পাণৰ গছৰ গুৰিত অকণমান দি দিব। পাণ চাব কিমান ডাঙৰ ডাঙৰ হয়। তো এয়া ঘৰত আদা বস্তাত লগাইছোঁ, এয়া মাজে মাজে এনেকৈ দি দিওঁ। চাইছে, চাওক তামোল গছটো সৰু থাকোঁতে যাতে আমি গছত তামোল ধৰাব পাৰোঁ, তাৰ কাৰণে আমি কি কৰিব লাগে, এই হিউমিক এচিড আৰু ফলভিক এচিড দানাটো গছৰ শিপা ভিজাই দিব লাগে। চাব, আপোনালোকে এবাৰ ইউজ কৰি চাব। কলগছ যাতে সৰু থাকোঁতেই কল সোনকালে লাগে, তাৰ কাৰণে এইটো দানা মিক্স কৰি আপোনালোকে এনেকৈ গছৰ গুৰিত দিব পাৰিব। আপোনালোকৰ মই অলপ আগতে দেখুৱাই দিছোঁ কলবিলাক কিমান সৰু আছিল। চাওক ইমান সৰু সৰু কল বজাৰত ল'লে ল'বনে? লেবু গছ, ইমান সৰু এটা লেবু গছৰ গুৰিত ইমান দি দিব। মোটামুটি 6 মাহৰ ভিতৰতে গছত ফলন আহিব লাগিব। কল যদি হয় এনেকুৱা ডাঙৰ বনাব লাগিব, তেনেহ'লে আমি বজাৰত বিকিব পাৰিম। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভাল লাগিলে এটা লাইক কৰি আপোনালোকে মোৰ লগতে থাকিব। আজিলৈ এৰিছোঁ, বাই বাই।